সাংবাদিক নির্ভীক হব লাগে সাংবাদিক নির্ভীক হব লাগে সাংবাদিক নিরপেক্ষ হব লাগে সাংবাদিক নিরপেক্ষ হব লাগে সাংবাদিকৰ প্ৰশ্ন খুদা সাহস থাকিব লাগে সাংবাদিক সমাজ হিতৈষী হব লাগে নহলে ৰাজনৈতিক নেতাসকলে বহুত সুবিধা পায় সংবাদ মাধ্যম যদি উইক হয় গণতন্ত্ৰ বিপজ্জনক হ'ব এয়া এগৰাকী ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য পীযুষ হাজৰিকাই আজি কিছুদিন পূৰ্বে এখন সভাত তেওঁ মন্তব্য কৰি কৈছে সাংবাদিকসকল নিৰ্ভীক হ'ব লাগে নিৰপেক্ষ হ'ব লাগে প্ৰশ্ন সোধাৰ সাহস থাকিব লাগে সাংবাদিকসকলৰ ৰাজনৈতিক নেতাসকলক সাংবাদিকসকলে প্ৰশ্ন কৰিব লাগে ৰাজনৈতিক নেতাসকলক প্ৰশ্ন কৰাৰ অধিকাৰ সাংবাদিকসকলৰ থাকিব লাগে নিৰ্ভীক নিৰপেক্ষভাৱে সাংবাদিকসকলে প্ৰশ্ন কৰাৰ সাহস থাকিব লাগে ৰাজনৈতিক নেতা কিংবা ব্যক্তি বিশেষক এনেদৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ মন্তব্যত উল্লেখ কৰিছিল তাৰ পিছতে সেই মন্তব্যটো এক প্ৰকাৰ চৰ্চাও লাভ হৈছিল প্ৰশ্ন উত্থাপন হৈছিল প্ৰকৃতাৰ্থত সাংবাদিকসকলৰ নিৰ্ভীকতা নোহোৱা হৈ গৈছে নেকি প্ৰকৃতাৰ্থত সাংবাদিকসকলৰ নিৰপেক্ষতা ধৰ্ম নোহোৱা হৈ গৈছে নেকি একপক্ষীয় হৈছে নেকি সাংবাদিকসকল এনেধৰণৰ কিছু প্ৰশ্ন অৱতাৰণা হৈছিল সামাজিক প্ৰেক্ষাপটত এতিয়া কথাটো হ'ল সাংবাদিকসকলে আজিৰ প্ৰেক্ষাপটত নিৰ্ভীক আৰু নিৰপেক্ষভাৱে প্ৰশ্ন কৰিব পাৰেনে সাংবাদিকসকলে নিৰপেক্ষভাৱে ৰাজনৈতিক নেতাসকলক প্ৰশ্ন সুধিব পাৰেনে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো তেওঁৰেই গুৰু ৰাজ্যৰ ৰজাগৰাকীৰ সাংবাদিকক এনে আক্ৰমণ কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে এনেকে জাতি থাকিব নেকি প্ৰশ্ন সুধিলেই ব্যক্তিগত আক্ৰমণ কোন হয় কোৰ চেনেল নাম কি আপোনাৰ নামটো কি চাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত আমাক থাকিব দিবনে নাই এটাৰ পিছত আন এটা প্ৰশ্ন কেতিয়াবা এই কথাখিনি ক'ব কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো চাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না এনেদৰে এটাৰ পিছত আন এটা প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয় যেতিয়া সাংবাদিকসকলে নিৰপেক্ষতা অৱলম্বন কৰি নিৰ্ভীকভাৱে ৰাজনৈতিক নেতাসকলক প্ৰশ্ন কৰিব তেনে সময়তে সাংবাদিকসকলৰ মুখ বন্ধ ৰাখিবলগীয়া হয় ৰাজহুৱাকৈ আক্ৰমণ কৰে নিজৰ ধৰ্মক লৈ নিজৰ কৰ্মক লৈ অৱশেষত সাংবাদিকৰ মুখ বন্ধ হয় ৱাচাঙত উঠে সাংবাদিকৰ নিৰ্ভীকতা ৱাচাঙত উঠে সাংবাদিকৰ নিৰপেক্ষতা বিষয়টো এইকাৰণেই পুনৰ চৰ্চাত আনিছোঁ কিয়নো ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে তেওঁ নিজৰ বক্তব্যত এনেদৰে উল্লেখ কৰিছিল যে সাংবাদিকসকল নিৰপেক্ষ নিৰ্ভীক আৰু প্ৰশ্ন সোধাৰ সাহস থাকিব লাগে নহ'লে একাংশ ৰাজনৈতিক নেতাসকলে চল পাই সুবিধা পায় যদিহে সাংবাদিকৰ নিৰপেক্ষতা ধৰ্ম অথবা নিৰ্ভীকতা নাথাকিব তেতিয়াই সমাজত বিশৃংখলতাৰ পৰিৱেশৰ সৃষ্টি হ'ব এই সময়তেই আজিৰ পৰা প্ৰায় কেইমাহমান পূৰ্বে যেতিয়া গুৱাহাটীত কৃত্ৰিম বান হৈছিল সেই সময়তেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দোষাৰোপ কৰিছিল ইউএছটিএমক দোষাৰোপ কৰি গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানক এক প্ৰকাৰ ইউএছটিএমৰ বাবেই হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল সেই সময়তেই বিধানসভাও চলিছিল আৰু তেতিয়াই এগৰাকী সাংবাদিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাষত পাই প্ৰশ্ন উত্থাপন কৰিছিল অবৈধ পাহাৰ খননক লৈ অবৈধভাৱে আমিনগাঁৱত একাংশ পাহাৰ খনন কৰা হৈছিল আৰু সেই পাহাৰ খনন কৰা কাৰ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত উত্থাপন কৰিছিল আৰু তেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকগৰাকীক এনেদৰে উভতি ধৰিছিল ব্যক্তিগতভাৱে আক্ৰমণ কৰিছিল নিজৰ নামটোক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই সময়তেই সেইগৰাকী সাংবাদিকৰ মুখ বন্ধ হৈ পৰিছিল সেই সময়তেই সাংবাদিকৰ নিৰপেক্ষতা তথা সাংবাদিকৰ নিৰ্ভীকতা নোহোৱা হৈ পৰিছিল কিন্তু সেই একেই সময়তেই এতিয়া জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই যি মন্তব্য কৰিছে সেই মন্তব্য কিমান দূৰ গ্ৰহণযোগ্য আপুনি এবাৰ বিচাৰ কৰি চাওক কোনে সাংবাদিকৰ নিৰপেক্ষতা ভূমিকা সৰ্ব কৰিছে কোনে সাংবাদিকৰ অধিকাৰ সৰ্ব কৰিছে কোনে সাংবাদিকক মুখ বন্ধ ৰাখিবলৈ চেষ্টা কৰিছে কোনে সাংবাদিকক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে সেয়া আপোনাৰ হাতত এৰি দিলোঁ স্যাৰ আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাব লাগিব আপোনালোকে টিভিৰ ফুটেজ দিয়ক গৈ বন্ধ কৰাব লাগিব কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ তাৰ পৰাতো চব ইউএছটিএম আৰু মান্দাকাটা আপুনি কিয় মিলাইছে মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই ন ইউএছটিএমটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে কাৰণটো কি আপোনালোকক এডভাৰটাইজ দিয়ে নেকি ইউএছটিএম এই বিষয়টো চৰ্চা লাভ কৰিছে চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছো যে ইউএছটিএমৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে
লগতে আমচাঙৰ বিষয়টো আছে মান্দা কাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে মান্দা কাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে এনেকে জাতি থাকিব নেকি গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন গুৱাহাটীত পানী অহা তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে আপোনাৰ নামটো কি শ্বাহ আলম আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে আমি থাকিম এইটো প্ৰতিদিনেও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত আমাক থাকিব দিবনে নাই কেতিয়াবা এই কথাখিনি কব কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শ্বাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না হয়নে কালি আইন আহিল নহয় নাই আমি একো নাই খালি মই হাঁহি হাঁহি কৈছো যে আমি এখন অসমত থাকিব পাৰিম নাই এইটো আমাক বুজাই দিব বিষয় যিহেতু চৰ্চা সেইকাৰণে সুধিলো চৰ্চিত বিষয় কাৰণে কৈছো আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেমোগ্ৰাফিক চেঞ্জ গতিকে শ্বাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা ৰামেশ্বৰ তেলীক থাকিব দিব নাই এইটো কেতিয়াবা ডিছকাছ কৰি ল'ম আমচুৱে প্ৰতিবাদ কৰিব বুলি কৈছে দিল্লীত আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমচুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে সি আমচুৰ লগত কাজিয়া লাগিছিল আমচুৰ লগত যুঁজিছিল চাৰেণ্ডাৰ কৰা নাছিল মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰো যে থকাৰ দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিম তেনেকেই মোৰ নামটো লিখি যাওক আৰু তেনেকেই মোৰ নামটো লিখি উত্তেজিত কৰি আছে ধৰক ৰাইজক তেনেকে দিল্লীত কোনো নাই উত্তেজিত কৰিলেও ইয়াত মই আছো একো কৰিব নোৱাৰো মোৰ কাম আছে মুছলিম পাৰ্চনেল ল কালি পাছ কৰোৱা পাছ কৰাই দিম উত্তেজিত কৰি থাকিব উত্তেজিত কৰিলেও কাজিৰ দোকান বন্ধ যিমানে উত্তেজিত নহওক কিয় এটা কামত লাগিছো যেতিয়া তাক চেছ কৰিম নিউজ ডেস্ক এনি টক্স সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ